সমগ্ৰ ৰাজ্যজুৰি এতিয়া চলিছে অসম আৰক্ষীৰ কনষ্টেবল নিয়োগ প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়ালৈ দেখা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জতো যুৱক যুৱতীৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে আৰু প্ৰতিদিনাই বহুত যুৱক যুৱতী আহে এই অসম আৰক্ষীৰ যেটো কনষ্টেবল নিয়োগ প্ৰক্ৰিয়া চলি আছে এতিয়া চলিছে শাৰীৰিক পৰীক্ষা তো এই পৰীক্ষাৰ বাবে সকলে আহি নিয়োগ প্ৰক্ৰিয়াত আহি ভাগ লৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো জি ঠাইত কৰিমগঞ্জৰ যিখন ডিএছএ খেলপথাৰত যি কনষ্টেবল নিয়োগ প্ৰক্ৰিয়া চলি আছে এই ইয়াতে আমি উপস্থিত আছো আৰু ইয়াৰ যে সামগ্ৰিক দৃশ্য ইয়াৰ প্ৰাগনিউজৰ দৰ্শকসকলে দেখুৱাইছে ভিডিঅ' জাৰ্নেলিষ্ট শুভঙ্কৰ মালাকাৰে যে ইয়াতে দেখি আপোনালোকে গম পাব যে কোনোবা ৰেল ষ্টেচনত মানুহ বহি আছে বা কোনো যাত্ৰী বহি আছে ইয়াতে ট্ৰেইন আহিব ইয়াৰ বাবে কিন্তু আচলতে ইয়া নহয় আচলতে সমগ্ৰ ৰাজ্যতে নিবনুৱা সমস্যা এক প্ৰধান সমস্যা হৈ পৰিছে আৰু এই যেটো সমস্যা এই সমস্যাৰ পৰা ত্ৰাণ পাবলৈ সকলোৱে আহি ইয়াতে ভাৰ পাতিছে আৰু এতিয়া ঘড়ীত প্ৰায় বাজে 12টা বাজে এই 12টাৰ সময়ত দেখিবলৈ পাইছে ইয়াতে কালি যিসকলে আহি এই যে অসম আৰক্ষী কনষ্টেবল নিয়োগ প্ৰক্ৰিয়া যিহেতু ভাগ ল'ব ইয়াৰ বাবে ৰাতিৰে পৰা তেওঁলোকে আহি ইয়াতে ভাৰ পাতিছে আৰু দেখিবলৈ পাইছে যে ইয়াতে লানিত তেওঁলোকে বেগ ৰাখি দিছে আৰু ৰছীডাল দি বান্ধি ৰাখিছে যাতে কোনোবাই লৈ যাব নোৱাৰে আচলতে কিয়নো কালি ৰাতিপুৱাৰে পৰা ইয়াতে আৰম্ভ হ'ব কনষ্টেবল নিয়োগ প্ৰক্ৰিয়া যেটো শাৰীৰিক যেটো নিয়োগ প্ৰক্ৰিয়া যেটো আৰম্ভ হৈছে ইয়াতে ভাগ লোৱাৰ কাৰণে আহি বহুত দূৰ কৰিমগঞ্জ জিলাৰ বহুত দূৰ দূৰান্তৰ পৰা আহি যুৱকসকলে ইয়াতে আছে আৰু এই মুহূৰ্তত যি পৰিবেশ ইয়া দেখি সকলে ভাবিব যে কোনোবা হয়তো ইয়াতে হয়তো ষ্টেচনত আহিছে কিন্তু আচলতে ইয়া নহয় আচলতে এই যে বৰ্তমান সময়ত যে নিবনুৱা সমস্যা ইয়াৰ বাবে তেওঁলোকে সকলে আশা কৰিছে যেনে হোক যে এটা চাকৰি যদি হয় তো এই ক্ষেত্ৰত যিসকল যুৱক ইয়াতে উপস্থিত হৈছে আমি তেওঁলোকৰ পৰা পোনে জানিবলৈ যত্ন কৰিম যে তেওঁলোকে কিয়ৰ বাবে আজি ৰাতিৰ ভাগত আহিছে বা তেওঁলোকে কি কয় কোন সময় এসছো কখন এসছো 6টা 7টার দিকে এত রাতের দিকে কালকে তো মানে পরীক্ষা ইন্টারভিউ তো এত রাতের দিকে আসার কারণটা কি এই তো সকাল করব বলে তোরাও বলে এসেছে কোন জায়গায় বাসা আমাদের রামকৃষ্ণনগর হয় এইজন আহিছে ৰামকৃষ্ণনগৰ কৰিমগঞ্জৰ পৰা প্ৰায় 60-70 কিলোমিটাৰ দূৰত আছে তেওঁ আহিছে ৰাতিৰ ভাগত আহিছে আৰু ইয়াতে আজি ৰাতি থাকিব আৰু এজন আছে আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম কোন সময় এসছো হয় মই জাস্ট মানে আহিছো আপোনাৰ 10টা বজাত আহি পাইছো উপস্থিত হৈছো ইয়াত মই আদৰকোণাৰ পৰা আহিছো কৰিমগঞ্জ জিলাৰ কালি ৰাতিপুৱা ইয়াৰ ইণ্টাৰভিউ আছে কালি ৰাতিপুৱা ইণ্টাৰভিউ আছে আজি ৰাতি ইয়াতে কিয় আহিছা নাই মানে আমাৰ আগৰ যিবিলাকে দিছে মানে সেইবিলাকৰ মুখত শুনা পাইছো মানে ইয়াতে বোলে বহুত মানে এটা ভিৰ হয় মানে যিমান সোনকালে হয় এইটো মানে ভাল আৰু আমাৰ কাৰণে বৰ্তমান সময়ত যেনে নিবনুৱা সমস্যাৰ প্ৰধান সমস্যা হৈছে আৰু বৰ্তমান চৰকাৰে দেখা গৈছে যে অসম আৰক্ষী কনষ্টেবল নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰিছে তো এই ক্ষেত্ৰত তুমি কিমান আশাবাদী মই আশাবাদী মানে বহুত আশাবাদী মানে হৈ আছো মানে এতিয়া ভাবিছো মানে মই এজন মানে অসম আৰক্ষী কনষ্টেবল হিচাপে মানে হ'ব বিচাৰো মানে তো গোটেই ৰাতিটো থাকি ইয়াতে কালি ৰাতিপুৱা আকৌ এই যেটো ফিজিক্যাল যেটো ইণ্টাৰভিউ আছে এইটো পাৰিবা নেকি হয় পাৰিম বুলি বহুত আশা কৰি আহিছো মানে ঘৰৰ পৰা আৰু বহুত ট্ৰাই কৰি আছো চাও কি হয় হয় সকলে মানে ইমান আশা কৰিছে যে বহুত দিনৰ পিছত চৰকাৰী এটা মানে চাকৰি পাব এই ক্ষেত্ৰত সকলে আহিছে আৰু দুইজন আছে আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম ভিডিঅ' জাৰ্নেলিষ্ট শুভঙ্কৰক মই পুনৰ একবাৰ তেওঁলোকৰ যেনে বহি আছে এই দৃশ্য দেখাবলৈ অনুৰোধ কৰি আছো তেওঁলোকে ঘৰৰ দৰে নহয় ইয়াতে আহি প্ৰায় ফুটপাথত তেওঁলোকে এই যিখন ঠাই আছে কালি ইয়াৰ গেট খুলিব ৰাতিপুৱা 6 বজাত ইয়াৰ পিছতে তেওঁলোকে ইয়াতে ইণ্টাৰভিউ যেটো ফিজিক্যাল যেটো ইণ্টাৰভিউ আছে ইয়াতে ভাগ ল'ব আৰু ইয়াতে দেখিবলৈ পাইছে যে সকলে আহি মানে ইয়াতে চাদৰ পাতি ইয়াতে হৈ আছে আৰু কিয়নো যে ৰাতিপুৱা বহুত ভিৰ হ'ব যিহেতু আগত
ভাগ ল'ব আগত আহিব, যাৰ বাবে সকলে আহি ইয়াতে ৰাতিৰে পৰা মাজনিশাৰ পৰা তেওঁলোকে আহি ইয়াতে উপস্থিত হৈছে। মুঠতে ক'বলৈ গ'লে যে বৰ্তমান সময়ত যে নিবনুৱাৰ সমস্যা, ইয়াৰ কাৰণে সকলে এটা চাকৰি আশা কৰি আহিছে। আৰু কালি এই যিটো অসম আৰক্ষী কনষ্টেবল নিয়োগ প্ৰক্ৰিয়া যি আৰম্ভ হ'ব ৰাতিপুৱা 6 বজাৰ পৰা ইয়াতে তেওঁলোকে ভাগ ল'ব।